ভাতৃদুখী অধম সুগ্রীব। সুগ্রীব দাদা, দাদা, দাদা। কি দাদা তুমি? এয়া সপোন নেদি থাক, তোমাক পুনরায় দেখি সন্মুখত উথলি উঠিছে পৰাণ মোৰ। কোৱা দাদা, কোৱা কিদৰে বধিলা সেই দুষ্ট দানৱ? মুখ বন্ধ কর ভবিষ্যধম, তোর শিষ্টাচারত ভুল না যায় বলি। তই এটা কাল সর্প, যার আশ্রয়ত থাকি যার অন্যরে জীবন ধারণ করিস, তারেই শিরতুতি করিব খুঁজিস তই তাণ্ডব নৃত্য। মুখ হত্যা করি হব খুঁজ তই এই বিশাল কিষ্কিন্ধারি এক সত্যি রাজা। কিন্তু শোন সুগ্রীব, এই বালির জীবিত কালত তোর আশা কদাপিতো নহব পূরণ। মিছা মিছা মিছা, মিছাতে সন্দেহ মোক কৰিছা দাদা। যাক মই কৰো পিতৃজ্ঞান, যাৰ বাক্য বিনা প্ৰতিবাদে কৰি আহিছো পালন, তেনেজন জ্যেষ্ঠ ভাতৃক হত্যা কৰাৰ কথা মই ভুলতো ভাবিব নোৱাৰো দাদা। স্তব্ধ হ, স্তব্ধ হ রাজ্য লোভী, নারী লোভী, অধম দুরাচারী। সামান্য ক্ষমতার লোভত ভাতৃস্নেহ দি বিসর্জনে কিয় এনে কুকর্ম কৰিল মূৰ্খ? তই এটা বিশ্বাসঘাতক নৰকৰ কীৰ্তি। বুজিছো বুজিছো দাদা তোমাৰ ক্ৰোধৰ কাৰণ। শুনা দাদা, কওঁ সবিশেষ। গুহাৰ অভ্যন্তৰৰ পৰা শুনিলো তোমাৰ মৰণ কাতৰ আৰ্তনা। নুবুজিলো সেয়া যে অসুৰৰ চালনা আছিল। মংগল কামনা কৰি কিষ্কিন্ধা ৰাজ্যৰ মংগল কামনা কৰি নিজ জীৱনৰ গুহাৰ অভ্যন্তৰ মই প্ৰকাণ্ড শিলেৰে কৰি ৰুদ্ধ। যদি সেয়া অপৰাধ বুলি ভাবিছা তুমি, এই অধমৰ অপৰাধ কৰিবা ক্ষমা। মূৰ্খ, সামান্য অসুৰে এই বালিৰ ঘটাব প্ৰমাদ। তোৰ বাক্যই আজি মোৰ অন্তৰত দয়া ভাৱ নোৱাৰে জন্মাব। প্ৰতাৰক, প্ৰবঞ্চক, বিশ্বাসঘাতক তই। সামান্য ৰাজ্যৰ বাবে বিবেকক দিলি জলাঞ্জলি। দাদা, নাই নাই, তই মোৰ ভাতৃ নহ, চিৰহত্য তই মোৰ। ৰাজধম, বালিৰ হাতত তোৰি প্ৰাণ বায়ু বাহিৰ হোৱাৰ আগতে দূৰ হৈ যা মোৰ সন্মুখৰ পৰা। দাদা, তোক দেখিলে মৰি ঘৃণা উপজে, লজ্জা হয় মৰি। তোক ভাতৃ বুলি পৰিচয় দিবলৈ নিৰ্বাসন দণ্ডময় দিলো। দাদা শরণার্থ। যাম, গুচি যাম মই কিষ্কিন্ধাৰ পৰা। কিন্তু যোৱাৰ আগতে কৈ যাওঁ যে মিছা অপৰাধত তুমি মোক ৰাজ্যৰ পৰা কৰিলা বহিষ্কাৰ, তিৰস্কাৰ, অপমান মই কৰিলো বিস্তাৰ। সেই অপমানৰ প্ৰতিশোধ ল'ব এই সুগ্ৰীৱ সুজনে। হওঁ যদি মই তোমাৰ সুযোগ্য ভাতৃ, বৈছে ৰক্ত সুত মোৰ দেহত। এই অপমানৰ প্ৰতিশোধ ল'ব এই সুগ্ৰীৱ সুজনে।
অপেক্ষা করিবা দাদা, অপেক্ষা করিবা। এই মুহূর্ততে দুর্মন্ত বই মনুষ্যের ঘর। জগতত কাকু বিশ্বাস কৰিব নোৱাৰি, যোগ মই পুত্ৰ জ্ঞানে কৰিছিলো পালন, সিয়ে আজি সামান্য ৰাজ্যৰ বাবে শত্ৰু ৰূপ কৰিলে ধাৰণ। যাওঁ অতিকে ক্লান্ত মই, খন্তেক বিশ্ৰাম কৰোঁগৈ। তৰা তৰা ও হরি পদেশ্বরী তারা দেবী বৌদি। স্বামী, কি ভাবি আছা তুমি অকলে অকলে? স্বামী, কিয় বাৰু ভাতৃহাৰা হলা আজি তুমি? ধৰ্মবান ভাতৃ তোমাৰ সুগ্ৰীৱ সুজনেও কৰো বুলি কৰা নাই কোনো অপৰাধ। কিয় লৈছা নাম তুমি নিজ সুগ্ৰীৱৰী? অধাৰ্মিক ধাৰ্মিক সজাই নকৰিবা মোক অপমান। স্বামী, ভাই হম বন্ধু আৰু কোন আছে এই সংসাৰত? অতীতৰ তিক্ততাত কৰি পৰিহাৰ, ঘৃণা ভাৱ দি বিসৰ্জন। ক্ষমা কৰা ভাতৃ সুগ্ৰীৱক, তোমাৰো বাঢ়িব সন্মান। কিষ্কিন্ধাৰ
দেবী নকরিবা পুনর্বারি তেন অনুরোধ। স্বার্থপর দুর্বলিকময় নিদু প্রশ্রয় বলের মৃত্যুটি করিলে কামনা, রাজত্বর মুখে চাকি করিলে উন্মাদ। আকার ভাই বলি নধর খাবতি স্বামী দেবী অযথা চিন্তা তুমি নহবা বিফল, নিজ কর্তব্যত মাথো তুমি হোৱা গ্ৰহণ। জানকী, জানকী, মিছাতে মৃগ খেদি ভাবিল মনত, স্বৰ্ণ মৃগ নোহে হেতু মায়াৰ ৰাক্ষসৰ। একেপাত হৰে বিদাৰিলো মৃগৰূপী ৰাক্ষসৰ প্ৰাণ। জানকী, 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 কি প্ৰাণৰ জানকী দেখোন মোৰ নাই কুটিৰত। লক্ষ্মণ, লক্ষ্মণ, দাদা ভাই লক্ষ্মণ, দাদা প্ৰাণৰ জানকী দেখোন মোৰ নাই কুটিৰত। কুটিৰত নাই দেৱী। দেৱী দেৱী জানকী, জানকী, দেৱী জানকী, ভাই লক্ষ্মণ, দাদা সৈন্য কৰি পঞ্চৱতী বন, সৈন্য কৰি ৰামৰ হৃদয় কোন স্থানে গুচি গল জনক দুহিতা। কোনে দিব সঠিক সন্ধান। জানকী, দেৱী জানকী, দাদা তোমাৰ আদেশ কৰি উলংঘন এৰি গলো জানকীক পৰ্ণ কুটিৰত। লক্ষ্মণ, দাদা ৰঘুমণি পদাঘাতে শেষ কৰি মোৰ কলংকিত জীৱনৰ কৰাবখান। লক্ষ্মণ, লক্ষ্মণ, দাদা নহয়, নহয়, ইয়াৰ বাবে একমাত্ৰ অপৰাধী মই। দাদা অভিশপ্ত ৰামৰ দুখতে হেৰাল জানকী আজি পঞ্চৱতী বনে। দাদা দাদা লক্ষ্মণ, চোৱা চোৱা এই সেই ৰত্নহাৰ দেৱী জানকীৰ। চতুৰ্দিশে সিঁচৰিত হৈ নিৰ্যাতিতা দেৱী জানকীৰ কথা আজি দিছে সোঁৱৰাই। দাদা সঁচা ভাই, ৰত্নহাৰ শুকুৱাল সীতাৰ কণ্ঠত দাম্পত্য জীৱনৰ প্ৰথম পুৱাতে সাদৰেৰে দিছিলো পিন্ধাই। বলা বলা ভাই, স্বৰ্গ মৰ্ত্য পাতাল কৰি একাকাৰ পলেয়াৰ যুদ্ধ ৰূপ ধৰি উধাৰি আনি মোৰ জানকী ৰতন। বলা দাদা এই পথে হও অগ্ৰসৰ। মাতা মাতা দেৱী, কোন কৰ আছে তোমাৰ সকলোকে মাতা উচ্চস্বৰে।
পিতা, লংকাৰ অদম লংকেশ্বৰে হৰণ কৰিছে মোক কুটিৰৰ পৰা। দয়া কৰি এই সংবাদ দিয়ক শ্ৰীৰাম লক্ষ্মণক। সাৱধান পৰাস্তি হৰণকাৰী অনাচাৰী ৰাৱণ, অতি শীঘ্ৰেই শ্ৰীৰামৰ ভাৰ্যাক তই কৰ পৰিত্যাগ। মিথ্যা পক্ষী, দেখিছ তই এই প্ৰচণ্ড তৰোৱাল ৰাৱণৰ পথ ৰুদ্ধ কৰি তই কিয় মৃত্যুক আপাৰিছ তই? পাখণ্ড ৰাক্ষস, দশৰথ মহামিত্ৰ মোৰ, কদাপি নেৰিম পথ, জানিবি নিশ্চয়। পিঠ তোক আজি কৰি শিৰচ্ছেদ, তোৰ ৰক্তৰে ৰঞ্জিত কৰিম ধৰণী। নোৱাৰিলো কৰিব পিতাক মই উত্থান। অন্তিম কালত নেদেখিলো শ্ৰীৰামৰ ৰাতুল চৰণ। দয়াময় ৰাম, দেখা দিয়া যেন মোক অন্তিম কালত। মহাদেৱী, যাওঁ আমি পঞ্চতী বনে, তোক তাপ সকলোতে দিয়া বিসৰ্জন। লংকাৰ শত শত দাসীয়ে তোমাৰ হে বিবচৰণ। মহাদেৱী প্ৰভুমণি, আগৰ চোৱা ভাই লক্ষ্মণ, হৱা কোনো মায়াবী ৰাক্ষস, সেয়াই নিশ্চয় হৰিলে হিতাক। পঠাও তাক মই যামৰ সদনে। মোক বধ নকৰিবা ৰাম, কেই নিমিষ মাত্ৰ মই থাকিম জীয়াই। একে পিতা পক্ষীৰাজ, চোৱা ভাই, তেজেৰে ৰাগনিত সমস্ত হৰি। পিতা, কওক পিতা, কোনে কৰিলে আপোনাক এনে অভিলায়? লংকাৰ লম্পট ৰাৱণে কৰি নিলে, তব ভাৰ্যাকে নিজ ৰাজ্যলৈ উদ্ধাৰ কৰিম বুলি দেৱী জানকীক যুদ্ধ দিলো শক্তিমতে আকাশ মাৰ্গ। অৱশেষে যুদ্ধ মই হলো ধৰাবাহী। পিতা, আমাৰ বাবে আপোনাৰ এনে দেখা হ'ল। পিতা, কওক পিতা, সঁচাকৈ আছিলে হে মোৰ প্ৰাণৰ প্ৰতিমা? ভয় নকৰিবা বাচা, সীতাক তুমি পাবা পুনৰাই। বিদায় বিদায়, ৰাম স্থান দিবা পদ কমল। পিতা হৰি ভাই লক্ষ্মণ, পিতাৰ পৰম মিত্ৰই সীতাৰ বাবে তেজিলে জীৱন। যোৱা পক্ষীৰাজ, স্থান পাবা বৈকুণ্ঠ ধামত। বলা ভাই, পক্ষীৰাজৰ সৎকাৰৰ কৰো আয়োজন। বলক দাদা।
মিলিল হারমুর না পাবি নিস্তার আজি রাগ করে দে কোন তই দুর্দান্ত রাক্ষক এরিদা তুরন্তে আমাক নতু জীবন তোর হব উপক্ষম ওরে দে মুক্ত হতার হত্যা পরিচয় দাদা দয়া মেলে দুই হাত কাতর এক হয় ভাল দাদা পদতলে স্থান দিয়া করিছু প্রার্থনা স্বামী মনোরথ পূর্ণ হক তোমার প্রভু অন্ধকার দেখেছো জগৎ মৃত্যুর আগে কই যাও মোর হরির করিবা হাতকার বিদায় বলা ভাই দয়া মেলে কবন্ধর হৎকারল করুঙ্গই ব্যবস্থা বলক দাদা বীরবর কপিরাজ সুর নহল মোর জীবনর সোণালী কাপোৰ দাম্ভিক ভাতৃবালীৰ বাবে দেখান্তৰে হৈ ঋষ্যমুখ পৰ্বতত ভিক্ষাৰীৰ দৰে কটাইছো জীৱন অসহ্য বেদনাই জ্বলি পুৰি মাৰিছে অন্তৰত দিয়া মুখ বালিপথৰ পথ মুকলাই শান্ত হোৱা বীৰবৰ বুজিব পাৰিছো মই অতিকে অসহ্য কৰি বেদনা তোমাৰ বিধিৰ বিধান কিদৰে কৰিব খণ্ডন কিন্তু অধৈৰ্য নহব বীৰ নিশ্চয় আহিব সুদিন ঘূৰাই পাব ৰাজ্য ধন প্ৰভুৰ কৃপা সুগ্ৰীৱ কিয় এনে নিজ কথা অনিচাঙনৰ তোমাৰ পক্ষত আজি সকলোটি কপি দুশ্চিন্তা নানিব ভাই কৰো অনুৰোধ পৱন নন্দ কপিৰাজ আৰু কপিক কপিৰাজ সুদূৰত দেখিছানে হৌৱা কোনোবা দুজন নিশ্চয় বালিয়ে কোনো ক্ষত্ৰিয়বীৰক সহায় লৈ সুগ্ৰীৱ নিধনৰ বাবে হৈছে অগ্ৰসৰ মিছতেই তেনে চিন্তা নানিব মনলৈ নিজেই গৈ ল'ম মই সত্য পৰিচয় যোৱা কিন্তু এনে বেখেৰে নহয় ব্ৰাহ্মণৰ বেখেৰে তুমি কৰিবা সাক্ষা মিত্ৰ হলে আনিবা আদৰি ভাল কপিৰাজ এই মুহূৰ্ততে মই কৰো নিৰীক্ষণ বলা জাম্বুবান আমি উখন্তে আগবাঢ়ি যাওঁ বলক কপিৰাজ আমি উখন্তে আগবাঢ়ি যাওঁ
দাদা, এহাৰি চমক প্ৰকৃতিৰ অনুপম ধাম। ইয়াতেই বাস কৰে সক্ৰি সহ কপিৰ সমাজ। সঁচাকৈ মনোময় পৰ্বতেই ঋষ্যমুখ। কোন আপোনালোক সদমবেশী অচিন পথিক, দেখিলে দুইৰে ৰূপ দেৱতা যেন হয় অনুমান, কিন্তু হাতে ধনুপান দেখি জাগিছে মনত সন্দেহ। নিশ্চয় দুয়োজন কোনো ৰজাৰ সন্তান। দয়া কৰি মোক দিয়ক পৰিচয়। নিমাত কিয় আহে মহাভাগ, যদিহে সংশয় কৰিছে তেন্তে শুনক মোৰ পৰিচয়। বাস কৰে এই স্থানে কপি নৃপতি সুগ্ৰীৱ মহাবীৰে, জ্যেষ্ঠ ভ্ৰাতা বলিৰ নিগ্ৰহত নিজ ৰাজ্য কিষ্কিন্ধা ত্যাগী আত্মগোপন কৰিছে ইয়াত। আৰু তেওঁৰে মন্ত্ৰীময় পৱন পুত্ৰ হনুমান। সুগ্ৰীৱৰ আদেশত মাত্ৰ ব্ৰাহ্মণ বেশ ধৰি আপোনালোকক কৰিছো হত্যা। কি তুমি এই পৱন নন্দন বীৰ হনুমান, যাৰ বীৰত্বৰ কথা শুনো বাৰম্বাৰ। শুনা হে ৰামহাজ্ঞানী বীৰ হনুমান, দশৰথৰ পুত্ৰ মই শ্ৰীৰাম আৰু অনুজ ভাতৃয়ে সাৰথী লক্ষ্মণ। কি আপোনালোক শ্ৰী ৰাম লক্ষ্মণ? ভাগ্য বলে সন্মুখত মোৰ প্ৰভু অধমৰ ভক্তি অঞ্জলি কৰিব গ্ৰহণ। উঠা বীৰবৰ কল্যাণ হওক তোমাৰ, আহাবি বন্ধুৰূপে দুয়ো কৰো আলিংগন। প্ৰভু এতিয়া কওক প্ৰভু, কিবা হেতু প্ৰৱেশিলে কপিৰ সমাজে? বীৰবৰ বেপুত সম্পদ আৰু ৰাজত্ব কৰি পৰিহাৰ, পিতৃৰ সত্য পালনৰ বাবে আমি দুয়ো হলো বনবাসী। দাদাৰ পত্নী জানকীৰ অভিলাষ পূৰণৰ বাবে খেদি গলো স্বৰ্ণমৃগ। নবুজিলো মায়া ৰাক্ষকৰ, আৰু সেই সুযোগতে একাকিনী পাই লংকাৰ দুৰ্দান্ত ৰাৱণে হৰি নিলে দেৱী জানকীক। কি কলে প্ৰভু? জানকীক হৰি নিলে ৰাক্ষস ৰাৱণে? সেয়েহে জানকীৰ উদ্ধাৰৰ বাবে চাপিছোহি তোমালোকৰ কাষ। প্ৰভু চিন্তাৰ নাই প্ৰয়োজন, বলক প্ৰভু সুগ্ৰীৱৰ পাশে বীৰবৰ ৰৈ আছে উৎকণ্ঠিত হৈ। বল হনুমান। ভাই জাম্বুবান, দাদা, সঁচাকৈ দুৰ্বিষহ হৈ পৰিছে নেকি এই সুগ্ৰীৱৰ জীৱন? বালিক যদিহে নোৱাৰো বধিব, স্বেচ্ছাই নিজ প্ৰাণ দিম বিসৰ্জন।
সহজ। সন্মুখত ছিঁড়ে রাম লক্ষ্মণ সত্যাবতার দণ্ডবতে সেৱা কৰি ধন্য হোৱা নিজে, ধন্য হওক আমাৰ সমাজ। সেৱা গ্রহণ করক প্রভু। উঠা কপিরাজ আর ভক্তসকল, তুষ্ট মই তোমালোকৰ ভক্তি কীৰ্তনত। নহবিশ্বৰময় ৰাজপুত্ৰ সামান্য মানৱ, লংকাৰ দুৰন্ত ৰাৱণে হৰি নিলে ভাজ্য মোৰ মায়াৰ বলেৰে। সেয়েহে সহায় বিচাৰি আগমন আমাৰ। কপিৰাজ, আমাৰ সহায় বিচাৰি আহিছে ৰাঘৱ। এই মিত্ৰতাৰে তুমিও হবা প্ৰকৃত। প্রভু, তার বাবে চিন্তার নাই কারিজন। মহাবীর হনুমান সহ কপি সেনাগণে অবশ্যই উদ্ধারিম দেবী জানকী। কিন্তু প্রভু, কি কম মোর দুখর কাহিনী। দাম্ভিক ভাতৃপালিয়ে দেখান্তরে হই রাজদুখী ভাতৃদুখী বুলি করিলে দেখান্তর। নিজ প্রাণ রক্ষার বাবে সঙ্গে লয়া কপিগণ সহ ঋষ্যমুখ পর্বতত আহিছো পলায়। প্রভু, করিবনে পরিত্যান এই সুগ্রীব? প্রভু, রক্ষা করো সুগ্রীবর প্রাণ, শান্তি প্রদান করো কপি সমাজৰ। সুনামিত্র সুগ্রীব বালিক নিধন কৰি একেকত হৰে ৰাজ্যভাৰ গতাম তোমাক নকৰ অন্যথা। আজি সন্ত মিত্ৰতা ফলনৰ বান্দৰ বলা মিত্র বালিৰ সবে যুদ্ধৰ কৰো আহ্বান। কিন্তু প্রভু, বালির শক্তির আগত তেনেই নগণ্য এই কিষ্কিন্ধাৰ এজন। নকৰিবা চিন্তা কৰ, সুদূৰৰ পৰাই মই নিক্ষেপিম হৰ। বীৰবৰ বধ কৰি সেই দান্তিক বালিক ৰাজ্যভাৰ গতাম তোমাক, আৰু তাৰ পাছত যাত্ৰা কৰিম আমি লংকাৰ অভিমুখে। তেন্তে বলক প্ৰভু, বালিবধৰ বাবে সংগ্ৰহ। জয় শ্রী রামচন্দ্র, জয় কপিরাজর, জয় শ্রী রামচন্দ্র। শ্রীরাম আরে সঙ্গে চলে গোপীগণ সুগ্রীব পূজন সঙ্গে চলে। অসহ্যৰ অন্ত নাই মোৰি দহিছে হৃদয়। ত্রিভুবন জয় কৰি প্ৰচণ্ড শক্তিৰে বধ কৰি মায়াবন্ত দুন্দুবি অসুৰে ভুবন বিজয় নাম ললো অকাৰণে। স্বাৰ্থপৰ ভাতৃদুখী পাপত্মা সুগ্ৰীৱে প্ৰতিশোধৰ অগ্নি মোৰি জ্বলাইছে দুগুণে। কি এনে শক্তি সি ধৰিছে বাহুত, বালি দুৱাৰত আহি কৰে সিংগনাত। নাই নকৰিম ক্ষমা ভাতৃ সুগ্ৰীৱক, মোক লাগে ভাতৃদুখী সুগ্ৰীৱৰ তেজ। যিদিনাই ভাতৃ ৰক্তেৰে তৃপ্ত কৰিম মোৰ প্ৰাণৰ দেৱতাক, সেইদিনাই বুজিব জগতে বালি বীৰ কিমান কঠোৰ। অধম বর্বর বীর বুলি মিছাতেই তই কৰ অহংকাৰ। হৰি ললি ৰাজ্য ধন ৰাজ সিংহাসন, মিছা অপবাদে নিজ ভাতৃক কৰিলি পৰীক্ষাৰ। অধম সুগ্ৰীৱ, কিয় তই কৰি মোৰ আদেশ লংঘন? পুনৰাই কিষ্কিন্ধাত কৰিলি পদাৰ্পণ, সামান্য শক্তি লৈ কৰ গৰ্জন। জাতি লোভী নীলাজ পামৰ, ফালে ফালে প্ৰাণ লৈ কৰ পলায়ন। ৰসাৰ বালি ভীৰুতাৰ লয়া বৰণ ন পলাই সুগ্ৰীৱ ৰণক্ষেত্ৰ
পবন সব খাই দিও তু কাজি জমার খদনে ভাই লক্ষ্মণ, দাদা মনোরথ পূরণ নহব নেকি সুগ্ৰীৱৰ? নিপাত নহব নেকি বালিৰ জীৱন? ধৈৰ্য ধৰা ভাই। নিয়তিৰ পৰিহাস মানি মণিময় মাতংগৰ ঘোৰ অভিশাপে ঋষ্যমুখ পৰ্বতত বালিবীৰে তেজিব জীৱন। মাতংগৰ অভিশাপ। ভাই, দাদা ধ্যানত মগন আছিল মহামুনি মাতংগ ঋষ্যমুখৰ উচ্চ শিখৰত। দিগ্বিজয় অভিলাষী দমদমী দুন্দুৰক পচন্দে পহাৰে পঠাই যমৰ নগৰে পথ পহাৰি পেলাইছিল বহু যোজন দূৰত বালি মহাবীৰে। মৃতদেহৰ সংসাৰিত ৰক্ত ছিটিকি পৰিছিল ঋষ্যমুখৰ শ্যামল বননিত। আৰু মনিৰ দেহত তপভংগী মুনিবোৰে লগে লগে দিলে অভিশাপ, যি দুৰ্জনে কৰিলি এনে কুকৰ্ম ঋষ্যমুখত কৰিলে পদাপন, নিঘাত তাৰ মিলিব মৰণ। তেন্তে ঋষ্যমুখে প্ৰৱেশিব জানো বালি মহাবীৰ? সুগ্ৰীৱৰ নিন্দাত শস্যৰ জড়িত দৰিবলি দম্ভত পাহৰি সকলো খেদি নিব সুগ্ৰীৱক দুৰন্ত গতিৰে। যেতিয়াই বালিবীৰে ঋষ্যমুখত কৰিব প্ৰৱেশ, মোৰে শৰাঘাতে বিনাশীম বালিৰ জীৱন। ধন্য হব ঋষ্যমুখ, মুক্ত হব সুগ্ৰীভোজন। হে ৰাম, কিয় প্ৰবঞ্চনা তুমি কৰিছা আমাক? কৈছিলো তোমাক বাৰম্বাৰ, বিক্ৰমত নহওঁ মই বালিৰ সমান। তেনেস্থলত কিয় তুমি হৰ নকৰিলা নিক্ষেপণ? মিছাতেই শক্তি অনেক মই কৰিলো ক্ষয়, প্ৰাণ লৈ মাত্ৰ আহিছো পলাই। শান্ত স্বামী, প্ৰবঞ্চনা কৰা নাই মই। স্বামী, একেটি সাঁচতে গ্ৰহা তোমালোক দুয়ো, বালি আৰু সুগ্ৰীৱ একে কলে মই। সেইবাবে নেৰিলো বান, ক্ষমা কৰা মোক। দাদা কি হব উপায় এতিয়া? চিন্তা নাই ভাই। দাদা হওক ফুলি থকা লতাডালি আনি পিন্ধাই দিয়া সুগ্ৰীৱৰ গলে, সেই হব চিনিবৰ উত্তম উপায়। ভাল দাদা। প্রভু নিশ্চিন্তে হলু এইবার বালি বলো ভাই বালি তো মুকুতিবার
নেৰিম কদাপি বিদাৰী শোণিত বক্ষৰ ৰঞ্জিতময় কৰিম ধৰণী ৰবি দুৰাচাৰ তোক আজি নেৰিম কদাপি নাযাবা যুদ্ধলৈ মই পুনৰ কৰোঁ অনুৰোধ অতিকে ক্লান্ত তুমি কালিৰ যুদ্ধত তৰ স্বামী তুমি মোক নকৰা বাৰণ উপযুক্ত শিক্ষা মই দিম সুগ্ৰীৱক হাতে গলে জিঞ্জিৰি লগাই ধৰি আনি বধিম তাক তোমাৰ সন্মুখত স্বামী নহয় স্বামী মনত মোৰ লাগিছে সংশয় তোমাৰ সম শক্তিধৰ নহয় সুগ্ৰীৱ তথাপিতো কিয় বাৰে বাৰে যুদ্ধৰ কৰে আহ্বান জানিব পাৰিছো মই পুত্ৰ অংগদৰ মুখে কোনো বীৰে হেনো সুগ্ৰীৱক কৰিছে সহায় অযোধ্যাৰ ৰাজপুত্ৰ শ্ৰীৰাম লক্ষ্মণে মিত্ৰভাৱে সুগ্ৰীৱৰ চাপিছে উৎসৰ সেয়েহেতু নাথ মই ধৰো চৰণত পৰিহাৰ কৰা যুদ্ধ ভাতৃ বিপক্ষে তৰ স্বামী কোন আছে মহাবীৰ বালিৰ সমান আনহাতে নোৱাৰি সখিব মই শক্তিৰ সংস্কাৰ স্বামী দেৱী স্বামী নকৰিবা ভয়ৰ কাৰণে মহান ৰজাৰ পুত্ৰ শ্ৰী ৰাম লক্ষ্মণে কদাপিতো অধৰ্মৰ নলয় আশ্ৰয় যোৱা দেৱী অভ্যন্তৰে থাকিবা নিৰ্ভয়ে উপযুক্ত শিক্ষা মই দিম সুগ্ৰীৱক স্বামী স্বামী হে ভগৱান মোৰ স্বামীক তুমি দিয়া মতিদান পিতৃহাৰা নকৰিবা অংগদক মোৰ কত পলালি বালি দুৰাচাৰ প্ৰাণৰ ভয়ত বহি আছ অন্তঃপুৰত সঁচাকৈ যদি তই বীৰ চূড়ামণি সুগ্ৰীৱৰ সন্মুখীন সুগ্ৰীৱ বাৰে বাৰে হৈ পৰা যায় পুনৰ আহিলি তই যুদ্ধ ভিক্ষা কৰি এতিয়াও দিওঁ তোক শীত উপদেশ নপৰিবি মৃত্যুৰ মুখত পলাই যাওঁ বিলংঘে দিছো প্ৰাণদান বালি ভীৰুতাৰ লয়া বৰণ নপলাই সুগ্ৰীৱ ৰণক্ষেত্ৰ এৰি লক্ষ্য মাথো মোৰ কিষ্কিন্ধা বিজয় যুদ্ধ দে মাত্ৰ তই শক্তি অনুসাৰে নামানিলি শীত উপদেশ যুদ্ধ দে অধম পমাৰে আহ! দেখা দেখা সর্বজন যুদ্ধ ভয়ঙ্কর দেখা দেখা সর্বজন যুদ্ধ ভয়ঙ্কর তল বল করে মহিয়ে পদর প্রহার তল বল করে মহি পদর প্রহার শ্রীরাম চলিলা পাশে হর
পদর লোকে ডাকে বোলা হরে হরে। কোনে অন্যায়ভাৱে কৰিলি প্ৰহাৰ? কোন মন্দবতী তই সন্মুখ সমেৰে নকৰি আহ্বান? কিয় অন্যায়ভাৱে প্ৰহাৰিলি মোক? বুজিলো সকলো। হে প্ৰভু শ্ৰীৰাম, মহান সম্ৰাট দশৰথৰ পুত্ৰ হৈ কিয় তুমি কৰিলা অকাৰ্য? আগুচেৰে নিক্ষেপ কৰি বীৰত্বৰ কি তুমি দিলা পৰিচয়? ধৰ্মকো দিলা বিসৰ্জন। কি অনিষ্ট মই কৰিলো তোমাৰ? হায় বিধাতা, এনে অধৰ্মীক হাতে কিয় মোক বধিব খুজিলা? হয় পদুষ, পৰীক্ষণ কৰা বীৰবল। জন্ম মৃত্যু নিয়তিৰ খেলা। জানকীৰ উদ্ধাৰৰ পথত তোমাৰ মুক্তিৰ বাবে এই যুদ্ধ হৰাইজন। প্ৰাণ উভাৰ্যা মোৰ জানকী গোসানীক হৰণ কৰিলে লংকাৰ অধিপতি দুৰ্দান্ত ৰাৱণে। শ্ৰীৰাম, নিবিচাৰি সিংহৰ সহায় চিকলৰ চাপিলা কাষ কাৰ নিৰ্দেশত সীতা উদ্ধাৰৰ বাবে তোমাক বালিৰহে আছিল প্ৰয়োজন। মোৰ এটি আদেশত ৰাৱণে সীতাক তোমাৰ হাতত সমৰ্পণ কৰিলেহেঁতেন। ৰাম, জনম যেতিয়া লভিছো মৃত্যু অনিবাৰ্য, কিন্তু এনে নিজ উপায় অৱলম্বন কৰি কিয় তুমি কাললৈ কৌখ্যাতি ৰাখিলা?
যদি তোমাৰ লগত তোমাক পৰি হৰি গুচি যাব সীতা দেৱী পাতাল অভিমুখে যদি মই সতি সতি হওঁ সীতা দেৱীৰ দুখতে তুমি কটাব লাগিব জীৱন দেৱী স্বামী শ্ৰীৰামক দিলানে অভিশাপ স্বামী বিধিৰ নিবন্ধ মতে আজি মোৰ এই দশা হ'ল স্বামী ভয় ভগী দাদা নাৰাখিবি কপট ভাৱ বিনয় পেলাম ভাতৃ বুলি সমীপি সকলো শ্ৰীৰাম নকৰিবা চিন্তা তুমি জানকী উদ্ধাৰৰ বাবে তোমাৰ সহায় হ'ব কিষ্কিন্ধাৰ কপিবীৰগণ তাৰা প্ৰাণৰ গোসানী পুত্ৰ অংগদ বাচা পিতৃ সম জ্ঞানে তই বুজিবি উদ্ৰিব শ্ৰীৰাম বিদায় ক্ষণত কৰিব আশীৰ্বাদ জন্মে জন্মান্তৰে স্থান পাওঁতে তব চৰণ বিষ্ণুর অংশের অবতারী রাম নররূপে অবতার মাত্র ধরিছে ধরা সিজনার ঘামের যুদ্ধ নহয় উচিত শ্রীরাম নাবালক অঙ্গতে পিতৃহুকে অতিকে কাতর ক্ষমা করক তার শত অপরাধ বাছা বুজিছো সকলো দাৰুণ আঘাতে জৰ্জৰিত কৰিছে তোমাৰ ব্যাখ্যাত ভৰিছে প্ৰাণ তোমাৰ মাতৃ ক্ৰোধ বাছা কৰা সম্পৰণ বিধিৰ বিধান কোনো কালে নহয় খণ্ডন মাতংগ মনিৰ অভিশাপ মতে এই বৰৰ মাজত তোমাৰ পিতৃৰ মৃত্যু আছিল লুকাই শুনা বাছা অমৰত্ব লাভ কৰি তোমাৰ পিতৃয়ে যোগে যোগে নিজ নাম ৰাখিব ধৰা আৰু তোমাৰ মাতৃয়ে মোক যি দিলে ঘোৰ অভিশাপ তাকো মই লালুহিৰ পাপী আৰু তোমাৰ ইচ্ছাও পূৰ্ণ হ'ব পৰচন হ'ব পৰিহৰা সুখ দেৱী কৰিছো প্ৰাৰ্থনা বিধিৰ বিধান বুলি এৰা মনস্তাপ আহা দেৱী সবে মিলি বালিবীৰৰ কৰো সৎকাৰ যোৱা স্বামী ক্ষমিবা বুলি সকলো দুখ এৰিয়া ভাগি বিধিৰ বিধান বুলি মানিলো সকলো শ্ৰীৰামৰ হাতে মৃত্যু সাৱটি
প্ৰভু ক্ষমিপদ সকলো দুখ এই অধমৰ উঠা সতীতাৰা উঠা বাছা তুষ্ট মই তোমালোকৰ প্ৰতি বলা বাছা বলা দেৱী বলা কপিগণ মৃতকৰ সৎকাৰ কৰো আয়োজন লীলা প্রভু শ্রী